চান্দ সদাগৰৰ স্মৃতি বিজড়িত ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। অহা 15 নৱেম্বৰৰ পৰা প্ৰায় 15 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱ আৰম্ভ হ'ব। মই পোনে পোনে এটা দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে আয়োজক সমিতি। দিন ৰাতি একাকাৰ কৰি অশেষ কষ্ট কৰি এইসকল ব্যক্তিয়ে ৰাস মহোৎসৱখন সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে প্ৰস্তুতি হাতত লৈছে। মই পোনে পোনে যাব বিচাৰিছোঁ এই ৰাস মহোৎসৱৰ কাৰ্যকৰী সভাপতি সত্য ঠাকুৰীয়াৰ ওচৰলৈ। আপোনালোকৰ প্ৰস্তুতি সম্পৰ্কে অকণমান জনাওকচোন। আটাইলৈ নমস্কাৰ। যে আমাৰ ৰাস মহোৎসৱখন এইবাৰ 15 দিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। কাৰণ বিগত বছৰকেইটাত আমি দেখিলোঁ যে ৰাইজৰ যিটো ভিৰ, ভক্তমানৰ যিটো ভিৰ, সেইটো দেখি আমি এতিয়া আগৰবাৰ 11 দিন বা 12 দিন কৰিছিলোঁ, এইবাৰ 15 দিন কৰিবলৈ বাধ্য হৈছোঁ। আৰু আমি এই ৰাস মহোৎসৱৰ কাৰণে আমাৰ বিভিন্ন দলে গাঁৱে গাঁৱে গৈ বিভিন্ন ধৰণৰ কালেকশ্যন কৰি আমাৰ এই ৰাস মহোৎসৱখন অতি সাফল্যমণ্ডিত কৰি তোলাৰ কাৰণে যোজাৰ কৰিছে। আৰু আমাৰ ভক্তসকলে যিটো আমাৰ প্ৰতি সঁহাৰি দেখাইছে, সেইটোক দেখি আমি নথৈ সুখী হৈছোঁ। নিশ্চয় আমি আশা কৰিছোঁ দক্ষিণ কামৰূপে নহয়, গোটেই অসমতে এই ছয়গাঁও সাৰ্বজনীন ৰাস মহোৎসৱখন জিলিকি উঠিব আৰু ইয়াৰ সুনাম এটা অৰ্জন আহিব বুলি আমি আশা কৰিছোঁ। আটাইকে আমাৰ ভক্তপ্ৰাণ ৰাইজলৈ আমি এই ৰাস মহোৎসৱ উপভোগ কৰাৰ কাৰণে আদৰণি জনাইছোঁ। হয় হয়, অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে ভক্তপ্ৰাণ ৰাইজক তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰিছে, যাতে ইয়াত আহি সাফল্যমণ্ডিত এক ৰাস মহোৎসৱ চাব পাৰে। 67তম এই ৰাস মহোৎসৱ, আৰু এই 67তম ৰাস মহোৎসৱৰ সাধাৰণ সম্পাদক ঘনশ্যাম কলিতা, তেখেতৰ পৰা জানিব বিচাৰোঁ আপোনালোকৰ বাজেট কিমান এইবাৰ? নমস্কাৰ। এইবুলি 67 সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱখনি আমি 70 লক্ষ টকা বাজেটেৰে পুনৰ প্ৰস্তুতিত আমি চলাই আছোঁ। এইবুলি অইনবিলিতকৈ আমি ব্যতিক্ৰমী ৰূপত এই ৰাস মহোৎসৱখনি উপস্থাপনৰ চেষ্টা কৰিছোঁ। ভক্তবান ৰাইজ আহিলে নিশ্চয় ইয়াত উপভোগ কৰিব পাৰিব, আনন্দৰ খৰাক পাব। তাৰোপৰি অইনবিলিৰ দৰে এইবুলিও আমি সাংস্কৃতিক কাৰ্যক্ৰমণিকা বিস্তৃতভাৱে ৰাখিছোঁ। যেনে অসম ভিত্তিক যাত্ৰাভিনয় প্ৰতিযোগিতা আছে, চৌতেলী নাম ঘোষণাৰ প্ৰতিযোগিতা আছে, তাৰোপৰি একক কৃষ্ণ নৃত্য প্ৰতিযোগিতা, শিশুসকলৰ বাবে শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতা, তেনেকুৱাকৈ আমি বিভিন্ন প্ৰতিযোগিতাও ৰাখিছোঁ। আৰু সাংস্কৃতিক জগতখনো আমি আগুৱাই নিয়াৰ এই ৰাস মহোৎসৱৰ দৰে চেষ্টা কৰিছোঁ। আৰু এই অনুষ্ঠানলৈ আমি অসমবাসীৰ লগতে ধৰ্মপ্ৰাণ ৰাইজক ইয়ালৈ আহি আমাক আশীষ দিবলৈ আমি অনুৰোধ জনাইছোঁ। হয় হয়, ৰামায়ণ মহাভাৰত, ভাৰত বুৰঞ্জী, প্ৰেম, ৰাজকীয় সংঘাত আদি যিবিলাক এই মৃন্ময় মূৰ্তি, এই মৃন্ময় মূৰ্তিসমূহ সাজি উলিয়াইছে এগৰাকী বাইদেউ। আৰু এইগৰাকী বাইদেউৰ পিতৃয়ে ইতিমধ্যে অতি সুন্দৰভাৱে নিখুঁতভাৱে ইয়াত এই মৃন্ময় মূৰ্তিসমূহ সাজিছিল আজি দীৰ্ঘ বছৰৰ পৰা। আৰু সেইগৰাকী বাইদেউক আমি ওচৰত পাইছোঁ। আপোনাৰ অনুভৱ কেনেকুৱা ছয়গাঁও ৰাস মহোৎসৱলৈ আহি? নমস্কাৰ। প্ৰথমতেতো ছয়গাঁৱৰ মোৰ দেউতাই কাম কৰিছিলে আগতে, তো এতিয়াতো দেউতা নাই, মই আছোঁ। কাৰণ ইয়াতে মোৰ আহি কেনে এটা নিজৰ দেউতাৰ কথাও মনত পৰে। আৰু এই ছয়গাঁও জেগাখিনি ইমান ভাল, যেনেকৈ মনে হয় যে আমাৰ নিজৰ স্থান বুলি মনে হয়। হয় হয়, সুন্দৰভাৱে কৈছে যে তেওঁ এই ছয়গাঁও ৰাস মহোৎসৱখন নিজৰ বুলি ভাবে। আৰু এই হৰি মন্দিৰ প্ৰাংগণত ইতিমধ্যে 15 দিনীয়া যি ৰাস মহোৎসৱ, ইয়াক গোটেই পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছে। ইমান এটা সুন্দৰ মৃন্ময় মূৰ্তিসমূহৰ কাম ইতিমধ্যে 75% শেষ হওঁ অৱস্থা। আৰু এই ৰাস মহোৎসৱ চাবলৈ বিভিন্ন ধৰ্মপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হ'ব। সুদূৰ দক্ষিণ কামৰূপে নহয়, মেঘালয়ৰ পৰা ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ এই ৰাস মহোৎসৱ উপভোগ কৰিব। আৰু আমাৰো বিশ্বাস, দৃঢ় বিশ্বাস, এই ৰাস মহোৎসৱখন সাফল্যমণ্ডিত হ'ব।